নমস্কাৰ বন্ধুসকল, আই হোপ সকলোৱে ভালে আছে। আকৌ আহিলো নতুন এটা ক্লাছ লৈ কিনে। ক্লাছ 10 ৰ ম্যাথমেটিক্সৰ প্ৰথম চেপ্টাৰ আমি আৰম্ভ কৰিছো। ইয়াৰ আগতে কেইটামান ভিডিও আমাৰ দিয়া হৈ গৈছে, কোনোবাই যদি চোৱা নাই ডেসক্ৰিপচনত লিংক আছে, এইবোৰ চাবা। আজি আমি ইয়াত কৰিম যে অনুশীলনী 1.42। এই অনুশীলনী 1.42 কৰাৰ আগত আমাৰ কিছুমান বেসিক টাৰ্ম পঢ়িব লাগিব। দশমিক বিস্তৃতিৰ বিষয় আমাৰ জানিব লাগিব। দশমিক বিস্তৃতিৰ বিষয় তোমালোকে ক্লাস 9 তে শিকাই আহিছিলা যে দশমিক বিস্তৃতি কি, কেনেকুৱা টাইপৰ হয়, কিমান টাইপৰ দশমিক বিস্তৃতি থাকে, পৰিসমাপ্ত, নিৰৱধি, পৌনঃপুনিক, এইবোৰৰ বিষয়ে আগত আমি অলপ জানি আহিম। সো তোমালোকৰ বুকছৰ যে 40 নম্বৰ পেজত আছে পৰিমেয় সংখ্যা আৰু সিহঁতৰ দশমিক বিস্তৃতিৰ পুনৰ ভূমিকা, যে ৰিভিজিটিং ৰেশনাল নাম্বাৰ এণ্ড দেয়াৰ ডেসিমাল এক্সপেনশন, এইটোৰ বিষয়ে অলপ জানিম। ইয়াৰ পিছত আমি অনুশীলনীটো কৰাত সহজ হ'ব। তো আমি ইয়াত লৈছো পৰিমেয় সংখ্যা আৰু তাৰ দশমিক বিস্তৃতি। দশমিক বিস্তৃতি কেই প্ৰকাৰৰ হয় এইটো আমি এটা ফ্লো চাৰ্টত তোমালোকক বুজাই দিম, অতি সহজতে এটা ফ্লো চাৰ্ট বনাই তোমালোকক সেইটো আমি বুজাই দিম। দশমিক বিস্তৃতিটো দুটা প্ৰকাৰৰ আমাৰ দশমিক বিস্তৃতি হয়। দশমিক সংখ্যাবিলাক যেটো থাকে দুটা প্ৰকাৰৰ হয়, এটা হৈছে পৰিসমাপ্ত বা সাৱধি বুলিও কোৱা হয়, আৰু আনটো হৈছে অপৰিসমাপ্ত বা নিৰৱধি বুলি কোৱা হয়। এতিয়া চাম আমি কোনটোক পৰিসমাপ্ত বা সাৱধি বুলি কোৱা আৰু কোনটোক অপৰিসমাপ্ত বা নিৰৱধি বুলি কোৱা। সো আমি ইয়াত এটা এক্সাম্পল লও। যদি আমাক কয় যে 7/8, আমি 7/8 এটা সংখ্যা লৈছে, এটুক যদি আমি দশমিক বিস্তৃতিত কৰিব লাগে, 7ক আমি 8 ৰে ডিভাইড কৰিম। 7ক 8 ৰে ডিভাইড কৰিলে কিমান বাৰ যাব? 7ৰ মাজত 8 টো না যায়, দশমিক দিলে ইয়াত 70 আহে। 70ৰ মাজত কিমান বাৰ যায়? 7, 8 টো 8 বাৰ দিলে 8 8 গুণ 64, 64। বাকি থাকে আমাৰ কিমান? 6 এটা বাকি থাকে। 6ৰ দশমিকৰ কাৰণে এটা 0 আহে, আবার 60ৰ মাজত কিমান বাৰ যায়? 7 8 গুণ 56। আকৌ বাকি থাকে আমাৰ কিমান? 4। দশমিকৰ কাৰণে 0 আহে, 40ৰ মাজত 8 টো কিমান বাৰ যায়? 5 বাৰ। এটো এটা দশমিক বিস্তৃতি। এনেকুৱা এটা দশমিক বিস্তৃতি যেটো শেষ হৈ গৈছে। 7/8ক যদি আমি ডিভাইড কৰো তেনেহলে কিমান আহে? 0.875। এটো আহেনে? এনেকুৱা যেটো দশমিক বিস্তৃতি আছে যেটো এটা সংখ্যাৰ পিছত শেষ হৈ যায়, এনেকুৱা দশমিক বিস্তৃতিক আমাৰ কি বুলি কোৱা হয়? পৰিসমাপ্ত বা সাৱধি। ইয়াত যদি আমি এক্সাম্পলটো লও যে 7ক যদি আমি 8 ৰে ডিভাইড কৰো, কি আহে? দশমিকটো 0.875। যেটো এনেকুৱা দশমিক বিস্তৃতি হয় যেটো এটা স্টেপৰ পিছত শেষ হৈ যায়, এনেকুৱা দশমিক বিস্তৃতিক আমাৰ কি বুলি কোৱা হয়? পৰিসমাপ্ত বা সাৱধি। এনেকুৱা দশমিক বিস্তৃতিক কি বুলি কোৱা হয়? আমাৰ পৰিসমাপ্ত বা সাৱধি। ইয়াৰ পিছত তুমি যদি 25ক লও, 25ক 2 ৰে যদি ডিভাইড কৰা কিমান আহে? 12.5। মানে শেষ হৈ যায়, এটা স্টেপ পিছত শেষ হৈ যায়, এনেকুৱা দশমিক বিস্তৃতিক আমাৰ কি বুলি কোৱা হয়? পৰিসমাপ্ত বা নিৰৱধি। ইয়াৰ পিছত আৰু এটা এক্সাম্পল আমি অপৰিসমাপ্ত বা নিৰৱধি কাক বুলি কোৱা হয় চোৱা। আমি ইয়াত এটা এক্সাম্পল যদি 10ক আমি 3 ৰে ডিভাইড কৰিব লগা হয়, চোৱা 10ক 3 ৰে ডিভাইড কৰিলে কিমান হ'ব? 10ক 3 ৰে ডিভাইড কৰিলে 3 বাৰ গলে 9 হ'ব, বাকি থাকে কিমান? 1। 1ৰ মাজত না যায়, এক দশমিক এটা দিলে 0 এটা আহে। ইয়াৰ মাজত আকৌ 3 বাৰ দিলে 9 হ'ব, আকৌ 1 এটা বাকি থাকে, দশমিকৰ কাৰণে 0 এটা আহে, 10। এই 10ৰ মাজত 3 টো আকৌ 3 বাৰ দিলে আকৌ 9 আহে। এনেকৈ গৈ থাকিব, তোমাৰ কেতিয়াও শেষ নহয়। মানে 3 টো বাৰ বাৰ আহি থাকে, 3 টো কেতিয়াও শেষ নহয়। তুমি যিমান কৰি চাবা আহি থাকিব। এনেকুৱা যেটো দশমিক বিস্তৃতি, দশক যদি আমি 3 ৰে ডিভাইড কৰো কিমান হয়? 3.33333 এনেকৈ গৈ থাকিব। এনেকুৱা যেটো দশমিক বিস্তৃতি আছে যে দশমিকৰ পিছত এটা সংখ্যা বা দুটা সংখ্যা, যিকোনো সংখ্যা বাৰ বাৰ ৰিপিট হয়, তেনেকুৱা দশমিক বিস্তৃতিক আমি কি বুলি কোৱা হয়? অপৰিসমাপ্ত বা নিৰৱধি বুলি কয়। তেনেকুৱা দশক যদি আমি 3 ৰে ডিভাইড কৰো কিমান আহে? দশক আমি 3 ৰে ডিভাইড কৰিলে আহে আমাৰ 3.333 ... এনেকুৱা দশমিক বিস্তৃতি বিলাকক আমাৰ কি বুলি কোৱা হয়? যে অপৰিসমাপ্ত বা নিৰৱধি। আকৌ যদি আৰু এটা আমি এক্সাম্পল লও, যদি আমি 80 লৈছো, 80ক যদি আমি 3 ৰে ডিভাইড কৰো, 80ক 3 ৰে ডিভাইড কৰিলে কিমান আহিব? 80ক যদি আমি 3 ৰে ডিভাইড কৰো, 3 ইয়াৰ মাজত দুবাৰ গেলে
6 বাকি থাকে 20 20 মাছত 3 6 বার দিলে কিমান হয় 18 বাকি থাকে আমাৰ 2 আকৌ না যায় ইয়াতে এটা 0 আহে 0 মাছত আকৌ 6 বার দিলে আমাৰ 18 আহে আকৌ 2 থাকে আকৌ 20 এনেকুৱা 80 যদি আমি 3 ৰে ডিভাইড কৰো 26.6666 এনেকৈ গৈ থাকিব যেটো দশমিকৰ পিছত এটা বা দুটা সংখ্যা বাৰবাৰ ৰিপিট হৈ থাকে তেনেকুৱা দশমিক বিস্তৃতিক আমাৰ কি বুলি কোৱা হয় অপৰিসমাপ্ত বা নিৰবধি বুজিলানে দুই প্ৰকাৰৰ দশমিক বিস্তৃতি হয় এটা হৈছে পৰিসমাপ্ত বা সাবধি আৰু আনটো হৈছে অপৰিসমাপ্ত বা নিৰবধি এটো এতে আকৌ এই অপৰিসমাপ্ত বা নিৰবধি যেটো আছে আমাৰ এটুক দুটা ভাগত ভাগ কৰা হৈছে এটা হৈছে এটুক আকৌ দুটা ভাগত আমাৰ ভাগ কৰা হৈছে সো কি আমি এটা ফ্লো চাৰ্টত তোমাক সকলোখিনি বুজাই দিম এটা হৈছে অপৰিসমাপ্ত পৌনঃপুনিক এই পরিসমাপ্ত বা নিরবধিক আকৌ দুটা ভাগত ভাগ কৰা হৈছে এটা কি এটা হৈছে অপরিসমাপ্ত পৌনঃপুনিক এটা হৈছে অপরিসমাপ্ত পৌনঃপুনিক আৰু আনটো হৈছে অপরিসমাপ্ত অপৌনঃপুনিক অপরিসমাপ্ত পৌনঃপুনিক কোনবিলাক যিবিলাক যে দশমিকৰ পিছত এটা সংখ্যাই বাৰবাৰ ৰিপিট হৈ থাকে এটা সংখ্যা বাৰবাৰ ৰিপিট হৈ থাকে যেনেকৈ আমি 10 ক 3 ৰে ডিভাইড কৰিলে কিমান আহিছিল যে 3.33 এটা সংখ্যা বাৰবাৰ ৰিপিট হৈ থাকে ইয়াক আমি এনেকৈ লিখিব পাৰো নে যে 3.3 ৰ ওপৰত বাৰ সো এনেকুৱা যিবোৰ সংখ্যা আছে বা যিকোনো সংখ্যা হ'ব পাৰে আকৌ তুমি 6.2525 এনেকুৱা সংখ্যা যদি 2525 টো বাৰবাৰ ৰিপিট হৈ থাকে এনেকুৱা সংখ্যাবিলাকক কি কয় পরিসমাপ্ত পৌনঃপুনিক অপরিসমাপ্ত পৌনঃপুনিক কিন্তু কিছুমান দশমিক বিস্তৃতি তুমি চাবা এনেকুৱা আছে যে দশমিকৰ পাছত 3 4 9 2 1 5 এনেকৈ সংখ্যাটো আহিয়ে থাকবে হেক নহয় কিন্তু এটা সংখ্যা বারবার রিপিট নহয় ইয়াত যেবা 3 টু রিপিট হৈছে 5 টু 5 টু রিপিট হৈছে কিন্তু কিছুমান সংখ্যা এনেকুৱা আছে যেটো সংখ্যা বারবার রিপিট নহয় সংখ্যা এটা তো দশমিকটো হেক নহয় কিন্তু বারবার রিপিট নহয় তেনেকুৱা সংখ্যা কি বুলি কোৱা হয় অপরিসমাপ্ত অপৌনঃপুনিক বুজিলানে এতিয়া আমাৰ কবছে কোনবোৰ দশমিক বিস্তৃতি পৰিমেয় সংখ্যা কোনবোৰক আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো যিবোৰ পৰিসমাপ্ত বা সাবধি হয় এইবোৰ আমাৰ পৰিমেয় সংখ্যা যিবোৰ পৰিসমাপ্ত বা সাবধি হয় এইবোৰ হৈছে পৰিমেয় সংখ্যা হয় এটু পৰিমেয় সংখ্যা হয় আকৌ পৰিসমাপ্ত অপৰিসমাপ্ত যেটো পৌনঃপুনিক এটু আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰো এটু হয় পৰিমেয় সংখ্যা কিন্তু যেটো আমাৰ অপরিসমাপ্ত অপৌনঃপুনিক এইবিলাক কি আমাৰ অপরিমেয় সংখ্যা এইবোৰক আমি p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰো এইবোৰ কি আমাৰ অপরিমেয় সংখ্যা এইবোৰক আমি p বাই q আকাৰত প্ৰকাশ কৰিব নোৱাৰো বুজিলানে তেনেহলে পৰিমেয় সংখ্যা কোনবোৰ যিবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাবধি হ'ব এইবোৰ পৰিমেয় সংখ্যা হ'ব আৰু যিবোৰ অপরিসমাপ্ত পৌনঃপুনিক হ'ব এইবোৰ হ'ব আমাৰ পৰিমেয় সংখ্যা এবাৰ এই পৰিমেয় সংখ্যা দশমিক বিস্তৃতিৰ ওপৰত ভিত্তি কৰি পৰিমেয় সংখ্যাক দুটা ভাগত ভাগ কৰা হৈছে আমি চাম এটা সো আমি পৰিমেয় সংখ্যা কোনবোৰ পালো যিবোৰ দশমিক বিস্তৃতি পৰিসমাপ্ত বা সাবধি হেতু পৰিমেয় সংখ্যা আৰু যিবোৰ অপরিসমাপ্ত পৌনঃপুনিক হয় হেতু আমাৰ কি পৰিমেয় সংখ্যা হয় এতিয়া সো যিবোৰ পৰিমেয় সংখ্যা দুটা প্ৰকাৰ পাইছে পৰিসমাপ্ত বা সাবধি হেতু পৰিমেয় সংখ্যা হয় আৰু আনটো হৈছে অপরিসমাপ্ত বা নিৰবধি তোমালোকে এটু বুজিবলৈ অলপ টান হ'ব পাৰে কিন্তু আমি সেটা অঙ্কটো কৰিম বুজিবলৈ যে অতি সহজে বুজি পাবে ইয়াত এটা আছে যে কিউৰ মৌলিক উৎপাদীকৰণ যদি ইয়াত আমি লিখিম যে কিউৰ মৌলিক যদি 2 to the power n into 5 to the power m আর হির হয় এটু তুমি বুঝি
বুজিবলৈ টান হ'ব পাৰে যে পৰিমেয় সংখ্যা কি আছিল যিবোৰ আমি p বাই q আকাৰত প্ৰকাশ কৰিব পাৰি তলত যেটো আমাৰ থাকিব পৰিমেয় সংখ্যাৰ এটা ভগ্নাংশৰ তলত যেটো থাকিব হেতু q বুলি কোৱা হয় কিওক আমি মৌলিক উৎপাদীকৰণ কৰিম মৌলিক উৎপাদীকৰণ কৰাৰ পিছত যদি 2 টু দি পাৱাৰ n ইনটু m টু দি পাৱাৰ m r হয় তেনেহলে হেতুক আমি ক'ব পাৰি দশমিক বিস্তৃত পরিসমাপ্ত বা খাবদি হ'ব কি কৈছো যে যিবোৰ পৰিমেয় সংখ্যা আছে তাৰ q2 যদি q ৰ আমি মৌলিক উৎপাদীকৰণ কৰিম কৰি কিনে যদি আমি পাও যে 2 টু দি পাৱাৰ n ইনটু 5 টু দি পাৱাৰ m r হিৰ হয় তেন্তে হেতুক আমি ক'ব পাৰো যে কি যে এটো পরিসমাপ্ত বা হাবুদি হ'ব পরিসমাপ্ত বা কি হ'ব হাবুদি যত n আৰু m কি অখণ্ড সংখ্যা যত m আৰু n পূর্ণ সংখ্যা হয় এটো অকল তুমি ইয়াত বুজিবলৈ ট্রাই কৰা আমি নেক্সটত যেটা অঙ্কটো কৰিম তেতিয়া ভালদৰে বুজি পাবা আৰু ইয়াত কৈছে যে কিউৰ মৌলিক উৎপাদীকরণ যদি যদি 2 টু দি পাওয়ার n ইনটু 5 টু দি পাওয়ার m r হির নহয় হয় তেনেকুৱা সংখ্যাবিলাকক দশমিক বিস্তৃতিত কি বুলি কমু অপরিসমাপ্ত বা নিরবধি অপরিসমাপ্ত বা খাবদি বুলি কম বুজিলানে এতিয়া আমি সোয়া এটু নোটস কৰি লয় এতিয়া আমি অঙ্কটো কৰিবলৈ আৰম্ভ কৰিম সেটা অঙ্ক কৰিবলৈ আৰম্ভ কৰিম তুমি ভালদৰে বুজি পাবা এতিয়া আমি অনুশীলনী 1.42 কৰিম অনুশীলনী 1.4 ৰ এক নম্বৰ অঙ্কবিলাক কি কৈছে যে দীর্ঘহরণ নকৰাকৈ তলত উল্লেখ কৰা পৰিমেয় সংখ্যাবোৰৰ কোনবোৰৰ দশমিক বিস্তৃতি পরিসমাপ্ত খাবদি নাইবা কোনবোৰৰ নিৰবধি পৌনপুনিক দশমিক বিস্তৃতি থাকিব বৰ্ণনা কৰা আমাক দেখবা কৈছে যে যিবোৰ সংখ্যা দিছে হেবোৰ সংখ্যাৰ দশমিক বিস্তৃতি দ্বিগুণীয় হৰণ নকৰাকৈ আগত যেতে আমি দ্বিগুণীয় হৰণ কৰিছিলে এনেকৈ এটু দ্বিগুণীয় হরণ পদ্ধতি হয় এই দ্বিগুণীয় হরণ পদ্ধতি নকৰাকৈ আমি শর্টকাটত কৰিব লাগে আমি এতিয়া এই যে 2 টু দি পাওয়ার n আৰু 2 টু দি পাওয়ার m r যেটো আছে হেতু আমি ব্যৱহাৰ কৰিম যে দ্বিগুণীয় হৰণ নকৰাকৈ কৰিব কৈছে যে কৰি কিনে কবলৈ কৈছে কোনটো দশমিক বিস্তৃতি পরিসমাপ্ত বা কোনটো আমাৰ কি হয় অপৌনপুনিক বা নিৰবধি এটা আমি এইবোৰ কৰিম সো এক নম্বৰ অঙ্কটো কি দিছে আমাৰ 13 বাটা 3125 এটুক আমাৰ দ্বিগুণীয় হরণ নকৰাকৈ কৰিব লাগেছে দশমিক বিস্তৃতি পরিসমাপ্ত বা নাখাবদি কেনেকৈ কৰিম আমি অতি সহজ নিয়মত কৰিম যে 13 বাটা 3125 এই তলটো আমি মৌলিক উৎপাদীকৰণ কৰিম মৌলিক উৎপাদীকৰণ কৰিব পাৰা নাই আমি কি ইয়াত আগত কি কৈছিল কিউৰ মৌলিক উৎপাদীকৰণ কিউ আমাৰ কি আছে p a2 q কিউৰ আমি মৌলিক উৎপাদীকৰণ কৰিম 3125 তোমার মৌলিক উৎপাদীকরণ কৰিব পাৰা নে ইয়াত কি হৰে যাব 2 ৰ হয়ত না যায় 3 ৰ হয়ত না যায় 5 ৰ হয়ত যাব 5 30 মাজত কিমান বাৰ যায় 5 6 গুণ 30 বাকি থাকে কিমান 1 12 মাজত 12 ৰ মাজত 5 আমাৰ দুবাৰ যায় আকৌ 2 থাকে 25 ৰ মাজত 5 বাৰ যায় আকৌ 5 ৰে যদি আমি কৰো 5 6 ৰ মাজত এবাৰ বাকি এক থাকে 12 হ'ব 12 ৰ মাজত দুবাৰ যাব বাকি থাকে 2 25 ৰ মাজত 5 আকৌ যদি আমি 5 ৰে কৰো 5 12 ৰ মাজত দুবাৰ যাব বাকি থাকে 2 2 ইয়াৰ আগত আনিলে হ'ব 25 25 ৰ মাজত 5 টো কিমান বাৰ যায় 5 বাৰ আকৌ 5 ৰে আমি কৰিলে 5 25 ৰ মাজত 5 বাৰ যাব এতিয়া সো এটুক যেতে আমি মৌলিক উৎপাদীকৰণ কৰিছো কি হক 13 বাটা এটুক মৌলিক উৎপাদীকৰণ কৰিলে কি হয় 5 1 2 3 4 5 টাইমস হয় 5 1 2 3 4 into 5 এটুক এটুক আমি এনেকৈ লিখিব পাৰো নে যে 13 বাটা 5 টু দি পাওয়ার 5 সো 13 বাটা কি হল আমার 5 টু দি পাওয়ার 5 এতিয়া সো আমার বনাব লাগে কি বনাব লাগে 2 টু দি পাওয়ার n into 5 টু দি পাওয়ার m আর ইয়াত সো 2 টু দি পাওয়ার 5 টু দি পাওয়ার m তো হইছে 2 টু দি পাওয়ার n তো হোৱা নাই সো কোন এটা সংখ্যাৰ ওপৰত যদি কোন এটা সংখ্যাৰ ওপৰত 0 লিখো তাৰ ভ্যালু আমাৰ কিমান আহে 1 এটা আহে তো ইয়াত আমি এনেকৈ লিখিব পাৰো নে যে 13 বাটা 2 to the power 0 into 5 to the power 5 হইছে না 2 to the power 0 করলে 1 হবো 1 to সেটা 5 এর লগত মাল্টিপ্লাই করে হেইটোই হইছে তেন হলে আমি সেই ফরম্যাটত ফেলাবো পারিছো না যে 2 to the power m আর 2 to the power n into 5 to the power m হারির হইছে না নাই হইছে তেতি আমি এটা লিখিম যে অতএব কিউর মৌলিক উৎপাদীকরণ
কি যে কিউৰ মৌলিক উৎপাদীকৰণ 2 to the power n into 5 to the power m r এর হয় যদি 2 to the power n into 5 to the power m r এর হয় তেনহলে কি হইছিল আমার দশমিক বিস্তৃত কি আছিল সো ইয়াত আমি লিখিছিলো যে কিউৰ মৌলিক উৎপাদীকৰণ যদি 2 to the power n into 5 to the power m r এর হয় তেনহলে কি হ'ব দশমিক বিস্তৃতটো পরিসমাপ্ত বা খাবদি হ'ব তেনহলে ইয়াত a2 c2 আছে যে 30 এটো 13 বা 3125 ক আমি 2 to the power n into 5 to the power m r হইছে গতিকে আর দশমিক বিস্তৃতি কি হবে দশমিক বিস্তৃতিটো কি হবে আমার পরিসমাপ্ত বুঝিলা না একেবারে সিম্পল হয় আমি অকল যেটো আমার তলত থাকিব কিউ যেটো থাকিব p বাই কিউ আকারত কিউ যেটো থাকিব এটো মৌলিক উৎপাদীকরণ করি সাম যদি 2 to the power n into 5 to the power m r এর হয় তেনহলে দশমিক বিস্তৃতি আমার কি হবে পরিসমাপ্ত আর যদি ন হয় এটো হবে অপরিসমাপ্ত বা অপুনরাবর্তিত এটা সব 2 নাম্বার 2 কি দিছে 17/8 এর q2 কিমান q2 হইছে আমার 8 8ক মৌলিক উৎপাদীকরণ করি এটোর আমি মৌলিক উৎপাদীকরণ করলে কিমান হবে 8ক 2 হয় যাব 2 4 বার আকো 2 রে দিলে 2 দুবার যাব তো এখানে কই লিখব পারি আমি যে 17/2 into 2 into 2 এটুক আমি এনে কই লিখব পারে 17/2 to the power 3 এটুক আকো আমি 17/2 to the power 3 into 5 to the power 0 লিখিব পারো না 5 to the power 0 তার মানে কি হয় 1 হয় গতিকে a2 আমার 2 to the power n আর 5 to the power m r এর হইছে আমি লিখিম যে কি আর মৌলিক মৌলিক উৎপাদীকরণ 2 to the power n into 5 to the power m r এর হয় গতিকে ইয়ার দশমিক বিস্তৃতিটো কি হবে অর্থাৎ দশমিক বিস্তৃতি বিস্তৃতটো কি হবে আমার পরিসমাপ্ত আই হোপ বুঝিলা ভালদরে এটা নেক্সট চাও 3 নাম্বারটো আমার কি দিছে 64/455 এটুক যদি আমি 64/455 এটুক মৌলিক উৎপাদীকরণ করলে কি মানে হইব আমার 455 কি হতে যাব ইয়াত 5 এর হয় যাব 5 45 এর মাসত কিমান বার যায় 9 বার 5 9 45 5 5 এর ভিতৰত এবাৰ যায় ইয়াৰ পাছত আৰু 5 এর হয় না চাই আমি কিমান দিম 7 এর হয় দিলে কিমান বার যাব 7 9 এর মাসত এবাৰ যায় বাকি থাকে 2 ইয়াৰ আগত আনিলে 21 এর মাসত 7 7 3 যা 21 3 আহিব সো 5 এটা মৌলিক সংখ্যা 13 এর মৌলিক সংখ্যা আৰু 7 টো মৌলিক সংখ্যা ইয়াৰ পাছত আৰু না যায় তেনহলে এটুক আমি কি লিখিব পাৰো 64/5 into 7 into 13 a2 সো 5 তো হইছে 5 to the power m হইছে কিন্তু আমার ইয়াত 2 না আহে 2 to the power n into 5 to the power m আর এটু হওয়া নাই তো আমি ইয়াত লিখিম যে কি আর মৌলিক यार की और मौलिक उत्पादीकरण करिले की और मौलिक उत्पादीकरण 2 to the power n into 5 to the power m r ন হয় গতিকে দশমিক বিস্তৃতিটো আমার কি হবে যে দশমিক বিস্তৃতি নিরবধি অপৌনপুনী বুঝিলা নে আই বকলে ভালদরে বুঝিলা এটা নেক্সট চাও 4 নাম্বার 2 কি দিছে 15/600 600 কিউক আমি মৌলিক উৎপাদীকরণ করিম এতিয়া যে 1600 2 হয় যাব 2 রে 16 এর মাঝত কিমান বার যায় 2 8 যা 16 00 আকো 2 এর হয় দিলে 2 8 এর মাঝত 4 বার যাব 00 আকো 2 4 মাসত দুবার যায় 00 আকো 2 এর হয় দিলে 2 2 এর মাসত এবার যাব 00 আকো 2 এর হয় দিলে 2 100 এর মাসত কিমান বার যাব 50 টাইমস আকো 2 এর হয় দিলে 25 এর মাসত যে 50 এর মাসত 2 কিমান বার যাব
25 আকৌ 5 ৰ হয় দিলে আমাৰ 5 * 5 হৈছে নে এটা এটুক আমি লিখিম যে 15 * 2 কিমান বাৰ আছে 1 2 3 4 5 6 1 2 3 4 5 6 2 to the power 6 into 5 কিমান বাৰ আছে 2 এটো আমাৰ এই যে 2 to the power n into 5 to the power m হাৰি হৈছে গতিকে আর দশমিক বিস্তৃতিটো কিমান হ'ব যে পরিসমাপ্ত যে কিওর মৌলিক উৎপাদীকরণ 2 to the power n into 5 to the power m হারি হয় গতিকে দশমিক বিস্তৃতিটো কি হ'ব আমাৰ পরিসমাপ্ত হ'ব বুঝিলানে নেক্সট টু কি আছে আমাৰ তোমালোক নিজে কৰিব পাৰিবা না এইবোৰ মই কৰি দি আছো নেক্সট টু কি আছে 5 নাম্বারটো আমাৰ কি দিছে 29 বাটা যে 343 এটুক আমি q2 মৌলিক উৎপাদীকরণ কৰিম 3 মৌলিক উৎপাদীকরণ কৰিলে ইয়াত 2 ৰ হয়ত না যায় কিয়নো লাষ্টত আমাৰ অযুগ্ম সংখ্যা আছে ইয়াৰ পাছত 5 ৰ হয়তো না যায় 7 ৰ হয় যদি দিও আমি 7 কিমান বাৰ যাব 34 ৰ মাজত আমাৰ 4 বাৰ দিলে 7 * 28 বাকি থাকে কিমান 2 আৰু 4 6 বাকি থাকে 63 হ'ব 63 মাজত কিমান বাৰ যাব 7 7 9 গুণ 63 বাৰ আকৌ আমি 7 ৰ হয় দিলে 7 8 গুণ কিমান হয় 49 তেনেহলে এটুক আমি কৰিলে 29 divided by 7 ৰ পাৱাৰ কিউব এটু 2 to the power m into 5 to the power n হাৰি হৈছে নে জানো 2 to the power m into 5 to the power m হাৰি হৈছে নহয় এটু 7 ৰ পাৱাৰ কিউব পাইছে গতিকে আমি ইয়াত লিখিম যে কিওর মৌলিক উৎপাদীকরণ 2 to the power n into 5 to the power m হাৰি নহয় এটু কিওর মৌলিক উৎপাদীকরণ করলে 2 to the power n into 5 to the power m হাৰি নহয় সেই কাৰণে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব নিৰবধি অপৌনঃপুনিক নিৰবধি কি হ'ব অপৌনঃপুনিক নেক্সট আমাৰ 6 নাম্বাৰটো কিমান আছে 6 নাম্বারটো আমাৰ কি দিছে 23 বাটা 2 to the power 3 into 5 to the power 2 সো এটো অলরেডি ইহতে যে 2 to the power n into 5 to the power m হাৰি দি দিছে তো আমি ডাইরেক্ট ক'ব পাৰিছে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব ডাইরেক্ট ক'ব পাৰিছে দশমিক বিস্তৃতিটো ইয়াৰ কি হ'ব পরিসমাপ্ত হ'ব বুঝিলানে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব পরিসমাপ্ত হ'ব ইয়াৰ পাছত আমাৰ 7 নম্বৰ অংকটো কি দিছে 7 নম্বৰটো 7 নম্বৰটো দিছে 129 বাটা 2 to the power 2 5 to the power 7 আৰু 7 to the power 5 এটু সোয়া যে 2 to the power n 5 to the power m তো আছে পিছত আকৌ আছে 7 to the power m হাৰি 7 ৰ পাৱাৰ 5 আছে সো এটু 2 to the power n into 5 to the power m হাৰি নহল তেনেহলে ইয়াৰ দশমিক বিস্তৃতিটো কি হ'ব ও সলিউশনটো লিখিলাম যে 129 বাটা 2 to the power 2 into 5 to the power 7 into 7 to the power 5 এটু 2 to the power n into 5 to the power m হাৰি নহয় গতিকে ইয়াৰ দশমিক বিস্তৃতিটো কি লিখিম ইয়াৰ দশমিক বিস্তৃতিটো নিরবধি অপৌনঃপুনিক ইয়াৰ দশমিক বিস্তৃতিটোৰ কিমান হ'ব যে নিরবধি অপৌনঃপুনিক বুঝিলা না এতিয়া নেক্সট টু চাও নেক্সট টু কিমান দিছে আমাৰ 8 নম্বৰটো দিছে 6 বাটা 15 ইয়াত q2 আছে 15 15 ৰ মৌলিক উৎপাদীকৰণ কৰিলে কিমান যাব 3 ৰে গলে কিমান হ'ব 5 3 5 গুণ 15 ইয়াত কৰিলে 6 বাটা 3 into 5 ইয়াত চোৱা 5 তো আছে ইয়াত 2 নাই গতিকে ইয়াত 2 to the power m into 5 to the power n হাৰি নহয় আমি লিখিম যে কিওর মৌলিক উৎপাদীকরণ ইয়াৰ মৌলিক উৎপাদীকরণ 2 to the power n into 5 to the power m হাৰি নহয় গতিকে আছে দশমিক বিস্তৃতি কি হ'ব নিরবধি অপৌনঃপুনিক দশমিক বিস্তৃতিটো কি হ'ব নিরবধি অপৌনঃপুনিক ইয়াৰ পাছত আমাৰ কিমান দিছে যে 9 নম্বৰটো দিছে আমাৰ যে 35 বাটা 50 9 নম্বৰটো কিমান 35 বাটা 50 50 আমি মৌলিক উৎপাদীকৰণ কৰিম 50 মৌলিক উৎপাদীকৰণ কিহৰ হয় যাব 2 ৰ হয় দিলে কিমান বাৰ যাব 25 আকৌ ইয়াত 5 ৰ হয় কৰিলে 5 যাব তেনেহলে এটো 35 বাটা 50 ৰ মৌলিক উৎপাদীকৰণ কৰিলে 35 বাটা 2 into 5 স্কয়ার সো ইয়াত 2 to the power n into 5 to the power m হাৰি হৈছে এটো হাৰি হৈছে গতিকে আমি ইয়াক ক'ব পাৰো যে অতএব কিওর মৌলিক উৎপাদীকরণ
ইয়াৰ কিহৰ মৌলিক উৎপাদীকৰণ কৰিলে 2 টু দি পাৱাৰ n * 5 টু দি পাৱাৰ m হাৰিৰ হয় গতিকে দশমিক বিস্তৃতি কি হ'ব আমাৰ পরিসমাপ্ত বুঝিলানে যে নেক্সট এটা আছে আমার কি যে 77/210 2 নাম্বারটো কিমান দিছে আমাৰ 77/210 210 যদি আমি মৌলিক উৎপাদীকৰণ কৰো কিহৰ হয় যায় 2 হয় 2 2 মাছত 20 ৰ মাছত 10 বাৰ 1 থাকে 10 ৰ মাছত আকৌ 5 বাৰ যাব হয়নে ইয়াৰ পিছত 2 হয় আকৌ না যায় 3 হয় 3 10 ৰ মাছত 3 বাৰ যায় 3 বাৰ গেলে 9 হ'ব 1 এটা বাকি থাকে 1 ইয়াৰ আগত আনিলে 15 15 ৰ মাছত 3 কিমান বাৰ যাব 5 বাৰ আকৌ 3 হয় তো না যায় 5 হয় 5 হয় দিলে ইয়াত 7 টাইমছ যাব তেনেহলে ইয়াত কি হল এটা অংক ৰিপিট নহয় যে 77 ডিভাইডেড বাই 2 into 3 into 5 into 7 চোৱা এটো 2 to the power n into 5 to the power m আর হিৰ হোৱা নাই হৈছে জানো হোৱা নাই গতিকে আমি ইয়াত কি লিখিম যে কিহৰ মৌলিক উৎপাদীকৰণ এটো কিহৰ মৌলিক উৎপাদীকৰণ 2 to the power n into 5 to the power m হাৰিৰ নহয় গতিকে দশমিক বিস্তৃতি কি হ'ব আমাৰ নিৰবধি অপুনপনিক এক নম্বৰৰ গোটেই কেটা অংক আমি সলভ কৰিলে এটা আমাৰ সো এটা তোমালোকৰ 2 নম্বৰত কি আছে যে ওপৰৰ প্ৰশ্ন অনত যিবোৰ পৰিমেয় সংখ্যাৰ পরিসমাপ্ত দশমিক বিস্তৃত আছে সেইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱা কৈছে যে আমি যিবোৰ এতিয়া সলভ কৰিলো যিবোৰৰ যে দশমিক বিস্তৃতি পরিসমাপ্ত হয় যিবোৰ নিৰবধি হয় এইবোৰ কৰিব নালাগে যিবোৰ পরিসমাপ্ত হয় সেইবোৰ দশমিক বিস্তৃতিত লিখিব লাগে যে আমাৰ কি কৈছে এইবোৰৰ দশমিক বিস্তৃতিবোৰ লিখি দেখুৱা এই দশমিক বিস্তৃতিবোৰ লিখি আমাৰ দেখুৱাব কৈছে এতিয়া আমি 2 নম্বৰ ব্লক সলভ কৰিম 2 নম্বৰ ব্লক কি কৈছে যিবোৰ দশমিক বিস্তৃতি পরিসমাপ্ত হয় এইবোৰ দশমিক বিস্তৃতিবোৰ আমাৰ লিখি দেখুৱাব লাগে এটো কৰাৰ আগত সৰু এটা ফৰ্মুলা সৰু এটা অবে তোমালোকৰ মনত পেলাব লাগিব যেটো ক্লাস 9 ত তোমালোকৰ পঢ়ি আহিছে সো এটো তোমালোকৰ মনত আছে না নাই যদি এটো হয় আমাৰ ভূমিৰ পাৱাৰ যদি m a to the power m into b to the power যদি m হয় তলত যেটো থাকে ভূমি ওপৰত যেটো থাকে এটো কি বুলি কোৱা হয় পাৱাৰ এটুক যদি আমি মাল্টিপ্লাই কৰো এই দুটা মাল্টিপ্লাই হয় a into b হয় আৰু পাৱাৰটো আমাৰ কি হয় কমন হয় বুজিলা না ক্লাস 9 ত পঢ়ি আছিলা যদি ভূমি ব্লেক ব্লেক হয় পাৱাৰ যদি সেম হয় ভূমি দুটা মাল্টিপ্লাই হয় আৰু পাৱাৰটো কমন হয় a to the power m into b to the power m যদি হয় তেনেহলে আমি যেতিয়া এটু মাল্টিপ্লাই কৰিম a into b to the power m এটু ইউজ কৰিম আমি ইয়াত আমার কি কৈছে যিবোৰ দশমিক বিস্তৃতি পরিসমাপ্ত হয় সো এক নম্বৰ অঙ্কটো যেটো আমি কৰিছিলো এক নম্বৰটো কৰিছিলো এক নম্বৰটো আমাৰ দশমিক বিস্তৃতি কি পরিসমাপ্ত হৈছিল এক নম্বৰৰ দশমিক বিস্তৃতি কি হৈছিল আমাৰ পরিসমাপ্ত এক নম্বৰটো কি আছিল যে 13/3125 এটুক যেতিয়া আমি দশমিক বিস্তৃতি কৰিছিলো কিমান আছিল 13 ডিভাইডেড বাই 5 to the power 5 এটো আছিল নে তোমালোকে সোৱা তোমালোকে বুকত যে 5 to the power 5 এতিয়া আমি এইটো ফর্মুলা হয় এইটো তলত আমি 10 বনাবলৈ ট্রাই কৰিম তলত কি বনাবলৈ ট্রাই কৰিম আমি 10 বনাবলৈ ট্রাই কৰিম কেনেকৈ 10 বনাম সোৱা তোমালোকে সহমূলিক সংখ্যা পাইছিলা নে যদি a আপন b হয় তোমালোকে তলৰ ওপৰৰ সেম বস্তু পূৰণ কৰিব পাৰা a into 2 কৰা যদি আমি b into 2 কৰিব পাৰিম ওপৰত আৰু তলত সেম বস্তু আমি পূৰণ কৰিব পাৰিম ইয়াতো তেনেকৈ কৰিম সো বেসটো বেলেগ বেলেগ হক বেসটো এনেকৈ এটা সংখ্যা দি পূৰণ কৰিম যাতে ভূমিটো আমাৰ 10 হয় আৰু পাৱাৰটো যাতে সেমে হয় সো ইয়াত আমি যদি তলত 2 to the power 5 এটা পূৰণ কৰো তেনেহলে ওপৰতে 2 to the power 5 আমাৰ পূৰণ কৰিব লাগিব এতিয়া সো এটো ফৰ্মুলাত পৰিছে না এটো ফৰ্মুলাত যে ভূমিটো আমাৰ বেলেগ বেলেগ পাৱাৰটো সেম ভূমিটো 2 5 গুণ 10 আৰু পাৱাৰটো আমাৰ কিমান আছে 5 আছে পাৱাৰটো হৈছে আমাৰ কমন এতিয়া 13 into 2 to the power 5 করলে কিমান হ'ব 2 গুণ 2 2 গুণ 4 2 4 গুণ 8 2 8 গুণ 16 216 32 হয় এতিয়া স 10 to the power 5 মানে কি 5টা 0 1 2 3 4 5 আৰু ইয়াত 13 আৰু 32 পূৰণ কৰিলে কিমান হ'ব আমাৰ 32 ডিভাইডেড বাই 13 2 3 গুণ 6 3 3 কে 9 1 2 গুণ 2 1 3 গুণ 3 6 11 और 1 और 4 यार কিমান আহে আমাৰ 416 এতিয়া সোৱা তলত যিমান কেটা শূন্য থাকে হিমান কেইগৰ আগত দশমিকটো আমাৰ আগুৱাই যায়
কেইটা শূন্য আছে পাঁচটাও নাই 1 2 3 4 পাঁচটাও নাই ইয়াত 3 ঘর আছে তার মানে আৰু 2 ঘর আগত দুটা শূন্য দি আমি 4 1 6 লিখিম বুঝিলা নে 5 ঘর আগত 1 2 3 4 5 আমার দশমিক বিস্তৃতিটো লিখি দেখুৱাব কৈছিল যে যেটো পরিসমাপ্ত হয় হেতু আমার দশমিক বিস্তৃতিটো লিখি দেখুৱাব কৈছে আমি দশমিক বিস্তৃতিত আমি লিখি দেখুৱালো বুঝিলা নে নেক্সট কোনটো আমার দশমিক বিস্তৃতি পরিসমাপ্ত আছিল 2 নাম্বারটো আছিল 2 নাম্বারটো আমার কি আছিল সো 2 নাম্বারটো 17 বাটে 8 ক 2 টু দি পাওয়ার n * 5 টু দি পাওয়ার m হারিত বনাই পরিসমাপ্ত হইছিল কিমান আছিল 17 বাটা 2 টু দি পাওয়ার 3 এটু হইছিল এটুক তেন হলে আমি দশমিক বিস্তৃতি দেখাব লাগে সো 2x যেটি আমি করিছিল 2 নাম্বারক কি আইছিল যে 17 বাটা 8 ক দশমিক বিস্তৃতি করলে 17 বাটা 2 টু দি পাওয়ার 3 আইছে এতিয়া সো এটুক আমি তলত 10 বনাবলৈ ট্রাই কৰিম তলত কেনেকৈ 10 বনাব পাৰিম ইয়াত সোয়া 2 টু দি পাওয়ার 3 আছে ওপৰত 17 ইয়াত যদি আমি 5 টু দি পাওয়ার 3 এটা লিখি দিও তলত 5 টু দি পাওয়ার 3 ৰে মাল্টিপ্লাই কৰিছে ওপৰতো আমি 5 টু দি পাওয়ার 3 ৰে মাল্টিপ্লাই কৰিম এতিয়া সোয়া 2 5 গুণ 10 হৈছে 2 5 গুণ 10 আৰু পাওয়ার আমাৰ কিমান 3 পাওয়ার 2 কমন হৈছে আৰু ওপৰত 17 আৰু 5 5 গুণ 5 5 5 গুণ 25 5 25 কৰিলে আমাৰ কিমান হ'ব 125 কিমান হবে 5 পজিশন 125 এতিয়া 17 আৰু 125 পূরণ এতিয়া 17 আৰু 125 পূরণ কৰিলে কিমান হয় জানা 2125 তলত আমাৰ 10 ৰ ওপৰত পাওয়ার 3 তার মানে 3 শূন্য 1 2 3 এতিয়া 3 শূন্য 3 ঘর আগত দশমিকটো আমাৰ আগুৱাই যাবে 1 2 3 তার মানে 2125 2.125 এটু দশমিকত আমি দেখুৱালো আমাক কৈছিল যে দশমিকত দেখাব লাগে এটু দশমিকত দেখাইছে সো নেক্সট কোনটো আছিল আমাৰ নেক্সট আমাৰ আছিল 4 না যে নেক্সট আছিল আমাৰ 4 নম্বৰৰ দশমিক বিস্তৃতিটো কি আছিল পরিসমাপ্ত 4 নম্বৰটো কি আছিল যে 2 টু দি পাওয়ার 6 * 5 টু দি পাওয়ার 2 আছিল এটু আমি কৰিম এতিয়া 4 নাম্বার 2 কি আছিল আমার 15 বাটা 2 টু দি পাওয়ার 6 * 5 টু দি পাওয়ার 2 আছিল এটু সো এটু আমি হরটো তো ব্লেক হইছে যেটো আমার ভূমি আছে 2 আর 5 মাল্টিপ্লাই করলে 10 হবে কিন্তু আমার যেটো পাওয়ার আছে এটাত আছে 6 আর 1 টুত আছে 2 এটু আমি কমন লব নোৱাৰি তেন হলে আমি কি মাল্টিপ্লাই কৰিম ইয়াত যে 15 বাটা 2 টু দি পাওয়ার 6 * 5 টু দি পাওয়ার 2 ইয়াত যদি আমি এটা মাল্টিপ্লাই কৰো যে 5 টু দি পাওয়ার 4 ও তলত মাল্টিপ্লাই কৰিছে ওপৰতো 5 টু দি পাওয়ার 4 এটা মাল্টিপ্লাই কৰি এতিয়া সোয়া তোমালোকে আৰু এটা অবেদ পাইছিলা নে যে যদি বেসটো আমাৰ সেম হয় যদি a টু দি পাওয়ার m * b টু দি পাওয়ার n আর ই হয় বেসটো যদি আমার সেম হয় a টু দি পাওয়ার m * b টু দি পাওয়ার n বেসটো যদি সেম হয় বেস আমার কমন আহে আৰু যেটো পাওয়ার থাকে এটো পাওয়ার আমার কি যোগ হয় এটো পাইছিলা নাই a টু দি পাওয়ার m * a টু দি পাওয়ার n যদি হয় পাওয়ার টু আমার সেম আৰু বেস টু আমার কি হয় যোগ হয় ইয়াত তেনেকৈ কৰিম সো 15 * 5 টু দি পাওয়ার 4 2 টু দি পাওয়ার 6 টু থাকিল ইয়াত 5 আৰু 2 বেস টু আমার সেম আইছে বেস টু কমন আৰু পাওয়ার টু 2 + 4 করলে আমার 6 আহে 2 + 4 করলে 6 আহে এটা সো 2 5 গুণ 10 আমি লিখিব পাৰো নে এটি আমি লিখিম 2 5 গুণ 10 আৰু পাওয়ার টু কমন আইব 6 আৰু 15 আৰু 5 টু দি পাওয়ার 4 কৰিলে আমাৰ কিমান হ'ব 5 টু দি পাওয়ার 4 কৰিলে 625 আহে এটা 15 আৰু 625 মাল্টিপ্লাই কৰিলে আমাৰ আহে যে 9375 আৰু 10 টু দি পাওয়ার 6 মানে 6 ঘর আগত 6টা 0 1 2 3 4 5 6টা 0 তার মানে 6 ঘর আগত আমার দশমিক হ'ব ইয়াত 4 ঘর আছে তার মানে 0.00935 বুঝিলা নে বাকি যিবোৰ আছে তোমালোকৰ কাৰণে হোমৱৰ্ক বাকি যিবোৰ আছে কৰিলে বা সিমিলার নিয়মে হয় একদম সিমিলার নিয়ম হয় বাকি কোনটো আছিল আমাৰ দশমিক বিস্তৃতি পরিসমাপ্ত বাকি আমার
4 নাম্বাৰটো দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল 8 নাম্বাৰটো আৰু 9 নাম্বাৰটো দশমিক বিস্তৃতি পৰিসমাপ্ত আছিল এইকেইটা তোমালোকে কৰি লবা এই তিনিটা তোমালোকে কৰি লবা এতিয়া আমি 3 নাম্বাৰটো চাম 3 নম্বৰৰ বুলি কি কৈছে তলৰ বাস্তৱ সংখ্যাবোৰৰ ইয়াত দেখুৱা ধৰণৰ দশমিক বিস্তৃতি আছে প্ৰতিটোৰে ক্ষেত্ৰত এটা পৰিমেয় হয় নে নহয় সিদ্ধান্ত কৰা যদি পৰিমেয় হয় আৰু এক p / q r হি তেন্তে কিউৰ মৌলিক উৎপাদীকৰণৰ বিষয় কি কবা বেসিক্যালি আমাক কৈছে তলৰ কোনটো সংখ্যা পৰিমেয় সংখ্যা আৰু কোনটো অপৰিমেয় এটো আমাক কবলৈ কৈছে তিনটা সংখ্যা দিছে কোনটো পৰিমেয় হয় আৰু কোনটো অপৰিমেয় কোৱা চোৱা তোমালোকে নিচে চোৱা ইয়াত দশমিক বিস্তৃতিটো শেষ হৈ গৈছে ইয়াৰ পাছত আৰু নাহে তো ইয়াক পৰিসমাপ্ত এটো আমাৰ কি দশমিক বিস্তৃতি আৰু যেটো পৰিসমাপ্ত আছিল এটো আমাৰ কি আছিল পৰিমেয় সংখ্যা তেনেহলে এক নাম্বাৰটো আমাৰ কি হ'ব পৰিমেয় সংখ্যা এটো চোৱা এটো এটা সংখ্যা বারবার ৰিপিট হৈছে এই এটা সংখ্যা বারবার ৰিপিট হৈছে এটো কি অপৰিসমাপ্ত পৌনঃপুনিক হয় যেটো অপৰিসমাপ্ত পৌনঃপুনিক আছিল এটো আমাৰ কি পৰিমেয় সংখ্যা আছিল আৰু ইয়াত চোৱা এটা সংখ্যা বারবার ৰিপিট হোৱা নাই ৰিপিট হৈছে 1 2 0 আকৌ 1 2 00 1 2 000 1 2 400 এনেকৈ গৈ আছে দশমিক বিস্তৃতিটো তো শেষ হোৱা নাই আৰু বেলেগ বেলেগ সংখ্যা আছে এটো কি আছিল অপৰিসমাপ্ত অপৌনঃপুনিক গতিকে এটো কি হ'ব অপৰিমেয় সংখ্যা এটো কি হ'ব আমাৰ অপৰিমেয় সংখ্যা সো তিনিটা আমি হসাই কিনে লিখি দিছো এক নাম্বাৰটো কি আছিল 4.123456789 হে কই গৈছে মানে আমি লিখিছো উক্ত সংখ্যাটো দশমিক বিস্তৃতিটো কি হয় আমাৰ পৰিসমাপ্ত উক্ত সংখ্যাটো দশমিক বিস্তৃতি পৰিসমাপ্ত যিবোৰ পৰিসমাপ্ত হয় এবোৰ আমাৰ কি হয় পৰিমেয় সংখ্যা অৰ্থাৎ ই এটা পৰিমেয় সংখ্যা দুই নম্বৰটো চোৱা দুই নম্বৰটো দশমিক বিস্তৃতিটো আমাৰ পৰিসমাপ্ত নহয় নিৰবধি হয় আমি লিখিছো যে উক্ত সংখ্যাটো দশমিক বিস্তৃতি নিৰবধি অপৌনঃপুনিক আৰু যিবোৰ নিৰবধি অপৌনঃপুনিক আছিল এবোৰ হৈছে আমাৰ অপৰিমেয় সংখ্যা অৰ্থাৎ ই এটা অপৰিমেয় সংখ্যা 3 নম্বৰটো আমি লিখিছো যে এইটো দশমিক বিস্তৃতিটো কি হয় পৰিসমাপ্ত হয় যদি পৰিসমাপ্ত হয় তেনেহলে ই হয় কি এটা পৰিমেয় সংখ্যা আশা কৰো সকলোৱে ভালদৰে বুজিলা আমাৰ প্ৰথম চেপ্টাৰটো ইয়াতে শেষ হ'ল তো ভিডিওটোত লাইক কৰিবা কমেন্ট কৰিবা কিবা যদি প্ৰবলেম থাকে কিবা ডাউট থাকে তোমালোকে কমেন্ট কৰিবা আমি ৰিপ্লাই কৰি দিম তোমালোকক আৰু অংকবিলাক ৰিভাইজ কৰি থাকিবা এটা চেপ্টাৰ আমাৰ খতম হ'ল আমি অতি হনকালে 2 নম্বৰ চেপ্টাৰটো আৰম্ভ কৰিম তো ভিডিওটো লাইক কৰিবা শেয়াৰ কৰিবা আৰু সাবস্ক্ৰাইব কৰি ৰাখিবা থ্যাংক ইউ সো মাচ